ভাৰতত আশাপ্ৰদ নহয় বিদেশী পৰ্যটকৰ সংখ্যা। কোভিড পূৰ্ব সময়ৰ তুলনাত এতিয়াও কমি আছে বিদেশী পৰ্যটকৰ সংখ্যা। এই ক্ষেত্ৰত ইন্ধন যোগাইছে বাংলাদেশৰ অস্থিৰতাই, কিয়নো প্ৰতিবৰ্ষত বাংলাদেশৰ পৰা বহুতো পৰ্যটক আহে ভাৰতলৈ। দেশখনত ৰাজনৈতিক অস্থিৰতাই দেখা দিয়াৰ পৰা বাংলাদেশৰ পৰা ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা হোৰাহোৰে কমিছে। ইপিনে ভাৰতৰ লগত ব্যৱসায় কমাই পাকিস্তানৰ লগত ব্যৱসায় কৰাত অধিক মনোনিৱেশ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। গতিকে প্ৰশ্ন উঠিছে, ভাৰতক অৰ্থনৈতিকভাৱে হানি কৰাৰ চেষ্টা কৰিছে নেকি চুবুৰীয়া বাংলাদেশে? এই প্ৰশ্নৰ উত্তৰ জনাম আজিৰ দেশ দুনিয়াত। নমস্কাৰ, মই সুদৰ্শন। কোভিড পূৰ্ব সময়ৰ সমান বিদেশী পৰ্যটক আকৰ্ষণত এতিয়াও ব্যৰ্থ ভাৰত চৰকাৰ। ভাৰতত আশাপ্ৰদ নহয় বিদেশী পৰ্যটকৰ সংখ্যা। খোদ পৰ্যটন মন্ত্ৰালয়ৰ তথ্যতে পোহৰলৈ আহিছে দেশৰ পৰ্যটন উদ্যোগৰ উদ্বেগজনক ছবি। উল্লেখ্য যে 2019 চনৰ তুলনাত 2024 চনত ভাৰতলৈ কমকৈ আহিল 10.5% পৰ্যটক। 2019 চনৰ জানুৱাৰী মাহৰ পৰা জুনলৈ যিমান পৰ্যটক ভাৰতলৈ আহিছিল তাৰ তুলনাত 2024 চনৰ জানুৱাৰীৰ পৰা জুন মাহলৈ 9.8% কমকৈ আহিল। আকৌ 2019 চনৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ যিমান পৰ্যটক ভাৰতলৈ আহিছিল তাৰ তুলনাত 2024 চনৰ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ 10.5% কমকৈ পৰ্যটক আহিল। এই বছৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা আছিল 61.90 লাখ। কিন্তু 2019 চনৰ একেখিনি সময়ৰ ভিতৰত ভাৰতলৈ আহিছিল 69.15 লাখ বিদেশী পৰ্যটক। কিন্তু ভাৰতৰ পৰা অন্য দেশলৈ যোৱা পৰ্যটকৰ সংখ্যাত আকৌ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে। 2019 চনৰ জানুৱাৰীৰ পৰা আগষ্ট মাহৰ সময়সীমাতকৈ 2024 চনৰ একেখিনি সময়ত ভাৰতৰ পৰা অন্য দেশলৈ যোৱা পৰ্যটকৰ সংখ্যা বাঢ়িল 12% পৰ্যন্ত। উল্লেখযোগ্য যে ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ ক্ষেত্ৰত বাংলাদেশৰ পৰা বহুতো পৰ্যটক আহে। স্বাস্থ্যসেৱা, বজাৰ আৰু ভ্ৰমণৰ উদ্দেশ্যে প্ৰতিবৰ্ষত বাংলাদেশৰ পৰা বহুতো পৰ্যটক ভাৰতলৈ আহে। কিন্তু ব্যুৰ অফ ইমিগ্ৰেশ্যনৰ তথ্য অনুসৰি এই বছৰৰ আগষ্ট মাহত বাংলাদেশী পৰ্যটকৰ সংখ্যা যথেষ্ট কমিছে। 2023 চনত ভাৰতলৈ অহা মুঠ বিদেশী পৰ্যটকৰ 22.3% আছিল বাংলাদেশী নাগৰিক। 2024 অৰ্থাৎ এই বছৰত জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ ভাৰতলৈ অহা মুঠ বিদেশী পৰ্যটকৰ ভিতৰত 20.8% বাংলাদেশৰ পৰা অহা। কিন্তু কেৱল আগষ্ট মাহৰ তথ্য দেখিলে গম পায় যে ভাৰতলৈ অহা মুঠ পৰ্যটকৰ ভিতৰত বাংলাদেশৰ পৰা পৰ্যটকৰ সংখ্যা হৈছে 15.6%হে। অৰ্থাৎ যোৱা জুলাই মাহত বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আৰম্ভ হোৱাৰে পৰা ভাৰতলৈ বাংলাদেশী পৰ্যটকৰ সংখ্যা কমিছে। 2023 চনৰ জুলাই মাহতকৈ 2024 চনৰ জুলাই মাহত ভাৰতলৈ 20.3% কম বাংলাদেশী পৰ্যটক আহিছে। ইপিনে 2019 আগষ্ট মাহৰ তুলনাত 2024 চনৰ আগষ্ট মাহত 38.1% কম বাংলাদেশী পৰ্যটক আহিছে। সামগ্ৰিকভাৱে যোৱা বছৰৰ তুলনাত এই বছৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ বাংলাদেশী পৰ্যটকৰ সংখ্যা 9.1% কমিছে। ইয়াৰ বিপৰীতে চুবুৰীয়া দেশত বৃদ্ধি পাইছে 2019 তুলনাত পৰ্যটকৰ সংখ্যা। 2019 চনৰ তুলনাত 2024 চনত কাটাৰত 47%, ডুবাইত 11%, ভিয়েটনামত 4% আৰু এতিয়াও অৰ্থনৈতিকভাৱে সম্পূৰ্ণ সুস্থিৰ নোহোৱা শ্ৰীলংকাত 0.2% বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা। এই সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে এই বিস্তৃত প্ৰতিবেদন। কিন্তু এই মুহূৰ্তত প্ৰশ্ন উঠিছে যে ৰাজনৈতিক অস্থিৰতাৰ বাবে নে বাংলাদেশৰ চৰকাৰৰ নিৰ্দেশতহে কমিছে ভাৰতলৈ অহা বিদেশী বা বাংলাদেশী পৰ্যটকৰ সংখ্যা? এই প্ৰশ্ন উঠাৰ আন এক কাৰণো আছে। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব গ্ৰহণৰ পাছত ক্ৰমান্বয়ে ভাৰতেৰে দূৰত্ব বাঢ়িছে বাংলাদেশৰ। নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ বাংলাদেশে ভাৰতৰ পৰা আমদানি কৰি আহিছে ঠিকেই, কিন্তু শেহতীয়াকৈ ইউনুছ চৰকাৰে ভাৰতৰ পৰা আমদানিৰ পৰিমাণ হ্ৰাসৰ নীতি গ্ৰহণ কৰিছে। ভাৰতীয় সামগ্ৰীৰ পৰিৱৰ্তে পাকিস্তানী সামগ্ৰীৰ আমদানি বৃদ্ধি কৰিবলৈ ইউনুছ চৰকাৰৰ দ্বাৰা আমদানি ৰপ্তানিৰ বাণিজ্য কৰা ব্যৱসায়ীসকলক হেঁচা দিয়া হৈছে বুলি দ্য ইকনমিক টাইমছৰ এক বাতৰিত দাবী কৰা হৈছে। উল্লেখ্য যে পাকিস্তানী সামগ্ৰী কঢ়িয়াই অনা দুখনকৈ জাহাজ ইতিমধ্যে চট্টগ্ৰাম বন্দৰত উপস্থিত হৈছে। যোৱা দেওবাৰে চট্টগ্ৰাম বন্দৰত লংগৰ পেলোৱা জাহাজখনত আছিল 811টাকৈ কণ্টেইনাৰ। জাহাজখনে পাকিস্তানৰ পৰা কঢ়িয়াই আনিছে ডলোমাইট, মাৰ্বল ব্লকৰ লগতে বস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী, চেনি, ইলেক্ট্ৰনিক সামগ্ৰী ইত্যাদি। আকৌ ভাৰতীয় পণ্যৰ আমদানি যাতে সহজসাধ্য নহয় তাৰ বাবে বাংলাদেশে চট্টগ্ৰাম আৰু মোংলা বন্দৰত ভাৰতীয় জাহাজৰ প্ৰৱেশ বন্ধ কৰাৰ চিন্তা চৰ্চাও কৰিছে বুলি একাংশ সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে।
তাৰ বাবে ভাৰত বাংলাদেশ জাহাজ চুক্তিৰ পুনৰীক্ষণ কৰিবলৈ বাংলাদেশৰ জাহাজ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়ববীয়াই হেঁচা প্ৰয়োগ কৰিছে বুলিও গুজব উঠিছে। উল্লেখ্য যে এই চুক্তিৰ অধীনতে চট্টগ্ৰাম আৰু মোংলা বন্দৰ ভাৰতে ব্যৱহাৰ কৰি আহিছে। চট্টগ্ৰাম বন্দৰ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ স্থানত আছে। শ্বেইখ হাছিনাৰ শাসনকালত ভাৰতে চট্টগ্ৰাম বন্দৰৰ ওপৰত বিশেষ নজৰ ৰাখি আহিছিল। শ্বেইখ হাছিনাৰ শাসনকালত পাকিস্তানৰ পৰা কোনো সামগ্ৰী বাংলাদেশলৈ পোনপটীয়াকৈ নাহি মালয়েছিয়া, ছিংগাপুৰ বা শ্ৰীলংকাত নমাই অন্য জাহাজেৰেহে বাংলাদেশলৈ অনাৰ নিয়ম আছিল। মহম্মদ ইউনুছ চৰকাৰে এই নীতি পৰিৱৰ্তন কৰি কোনো কায়িক পৰিদৰ্শন নোহোৱাকৈয়ে পাকিস্তানী জাহাজক চট্টগ্ৰাম আৰু মোংলা বন্দৰলৈ অহাৰ অনুমতি প্ৰদান কৰে। পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ প্ৰমাণ হিচাপে যোৱা নৱেম্বৰ মাহত পাকিস্তানৰ কৰাচীৰ পৰা প্ৰথমখন জাহাজ আহি চট্টগ্ৰাম বন্দৰত হাজিৰ হৈছিলহি। উল্লেখ্য যে 1971 চনৰ পৰাই বাংলাদেশ আৰু পাকিস্তানৰ মাজত প্ৰত্যক্ষ নৌ যোগাযোগ বন্ধ হৈ আছিল। এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে আজিৰ অসমীয়া প্ৰতিদিন কাকতত। গতিকে স্বাভাৱিকভাৱে প্ৰশ্ন উঠিবই যে ভাৰতক অৰ্থনৈতিকভাৱে হানি কৰিবলৈকে বাংলাদেশে চেষ্টা কৰিছে নেকি? এই সন্দৰ্ভত আপুনি কি ভাবে আমাক কমেণ্ট বক্সত জনাব।